আকৌ নিযুক্তি পত্ৰ বিলালে মুখ্যমন্ত্ৰীয়ে ৩,৪২০ গৰাকীক দিলে নিযুক্তি। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ হাতত পুনৰ নিযুক্তি পত্ৰ তুলি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰিকৰী অকাৰিকৰী পদত আজি ৩,৪২০ গৰাকী প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা হ'ল ১,৪৫,৪৪৯ গৰাকী। 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি, 20 জানুৱাৰীত এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি, ফেব্ৰুৱাৰীত আকৌ পাব চাকৰি। চৰকাৰে দিয়া নিযুক্তি প্ৰক্ৰিয়াই আজি স্পৰ্শ কৰিলে ১,৪৫,০০০ৰ ঘৰ। ১ লাখক চাকৰি দিম বুলি কোৱা চৰকাৰে পিছে ইমানতো স্তব্ধ কৰিব বিচৰা নাই নিযুক্তি প্ৰক্ৰিয়া। আজি চাকৰি পোৱা প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ তুলি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে প্ৰথমতে ১ লাখক চাকৰি দিম বুলি কওঁতে সকলোৱে সন্দেহ কৰিছিল, কিন্তু চৰকাৰে সাহসেৰে নিযুক্তি প্ৰক্ৰিয়া চলাই আছে আৰু অচিৰেই ই ১.৫ লাখৰ সীমা অতিক্ৰম কৰিব। জানুৱাৰী মাহৰ 10 তাৰিখে এডিআৰিৰ তৃতীয় বৰ্গ আৰু 20 জানুৱাৰীৰ পূৰ্বে এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰদান কৰা হ'ব। ফেব্ৰুৱাৰী মাহত আৰু নিযুক্তি প্ৰদান কৰিব চৰকাৰে। ১ লাখৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি গৈ ২ লাখৰ পিনে অগ্ৰসৰ হ'ব। আমি অসমত বিধানসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমি ১ লাখ যুৱক যুৱতীক নিযুক্তি দিবলৈ যাম। যোৱা নিৰ্বাচনৰ সময়ত এই কথাখিনি মই কৈছিলো। স্বাভাৱিকভাৱে অলপমান অবিশ্বাসৰ এটা ভাৱ আছিলে। কোনেও ভাবিব পৰা নাছিলে যে আমি ১ লাখ ল'ৰা ছোৱালীক কেনেকে নিযুক্তি দিম। আমাৰ অসমত আজিলৈকে যিমান চৰকাৰ প্ৰতিষ্ঠা হৈছে 5 বছৰত 25 বা 30 হাজাৰতকৈ আমি কেতিয়াও বেছিকৈ নিযুক্তি দিব পৰা নাছিলো। বিজেপি চৰকাৰ শাসনত আহিলে প্ৰথম কেবিনেটতে আমি এটা সিদ্ধান্ত লৈছিলো, এখন কেবিনেট সাব কমিটি বনাইছিলো যে আমি ১ লাখ নিযুক্তি আমি কেনেকে দিম। ১ লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি ১,৪২,০২৯ গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলো। আজি আমি ৩,৪২০ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা ১,৪৫,৪৪৯ বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। যিখন চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ ১.৫ লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই ২ লাখৰ ফালে গতি কৰিব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।